মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ তোমালোকৰ 33 পৃষ্ঠাত এটা পাঠ আছে এ ফেমিলি পিকনিক। এই পাঠটোকে মই পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। এ ফেমিলি পিকনিক এটা পৰিয়ালৰ বনভোজ। উই ৱেণ্ট ফৰ এ পিকনিক আমি এদিন বনভোজলৈ গৈছিলোঁ। আংকল পৱন এণ্ড আণ্ট হিনা ৱেণ্ট টু আমাৰ লগত আমাৰ খুৰা পৱন আৰু খুৰী হিনাও গৈছিল। উই গট আৱাৰ ফুড আমি আমাৰ খাদ্য পাইছিলোঁ। উই হেড ব্ৰেড জাম জেলি জুচ এণ্ড গুৱাভাছ ইন এ গ্ৰীণ বেগ আমি এটা বেগত কি লৈছিলোঁ ৰুটি ব্ৰেড মানে ৰুটি জাম আচাৰ জেলি জুচ মানে ফলৰ ৰস গুৱাভাছ মানে মধুৰিআম আমি এটা সেউজীয়া বেগত ৰুটি আচাৰ জেলি আৰু ফলৰ ৰস লগতে আমি মধুৰিআম লৈছিলোঁ। উই প্লেড ফান গেমছ আমি তাত বহুতো ধেমেলীয়া খেল খেলিছিলোঁ মজাৰ খেল খেলিছিলোঁ। উই প্লেড হাইড এণ্ড চিক এণ্ড চেং চং উই প্লেড হাইড এণ্ড চিক আমি মানে লুকা ভাকু খেলিছিলোঁ এণ্ড চেং চং আৰু গান গাইছিলোঁ। উই হেড আৱাৰ লাঞ্চ দেয়াৰ আমি তাত দুপৰীয়া আহাৰ খাইছিলোঁ। লাঞ্চ মানে হ'ল দুপৰীয়া আহাৰ। আৱাৰ পেট টিম ৱাজ ভেৰি হেপী টু চিট ইন এ বিগ ৰিং আৱাৰ পেট মানে হ'ল পোহনীয়া কুকুৰ নাম হ'ল টিম ৱাজ ভেৰি হেপী টু চিট ইন এ বিগ ৰিং এটা ডাঙৰ ঘূৰণীয়া চকৰৰ ওচৰত বহি আমাৰ পোহনীয়া কুকুৰটোৱে মনত খুব আনন্দ আছিল সি খুব ভাল পাইছিল। টিম গট এন ইংক ষ্টেইন অন হিজ ফাৰ হোৱাইল প্লেয়িং দেয়াৰ আৰু টিমৰ কি হৈছিলে ইংক ষ্টেইন মানে এটা তাৰ নোমত এটা চিয়াহীৰ দাগ লাগিছিলে। ফাৰ মানে হ'ল নোম আৰু ইংক ষ্টেইন মানে হ'ল চিয়াহীৰ দাগ। হোৱাইল প্লেয়িং দেয়াৰ টিমে যেতিয়া সেই ঘূৰণীয়া চকৰটোৰ ওচৰত খেলিছিলে তাৰ নোমত চিয়াহী দাগ লাগিছিলে। উই কুইকলি হেল্প হিম ক্লিন ইট আমি তৎক্ষণাত তাক সেইটো পৰিষ্কাৰ কৰি দিয়াত আমি সহায় কৰিছিলোঁ। হেল্প মানে হ'ল সহায় কৰা তাৰ যিটো চিয়াহী দাগ লাগিছিলে নোমত সেইখিনি আমি পৰিষ্কাৰ কৰি দিয়াত আমি সহায় কৰিছিলোঁ। উই কেম বেক হোম ইন আংকলছ পৱনছ জীপ আৰু আমি ঘৰলৈ কেম বেক মানে হ'ল উভতি আহিছিলোঁ আমাৰ খুৰাৰ পৱনৰ জীপত উঠি আমি ঘৰলৈ উভতি আহিছিলোঁ। ইট ৱাজ এ ফান ডে ফৰ এভৰি ওৱান আমাৰ কাৰণে সকলোৰে কাৰণে এই দিনটো বৰ মজাৰ দিন আছিল বৰ আনন্দৰ দিন আছিল। তাৰপিছত তোমালোকৰ 35 পৃষ্ঠাত আছে দ্য কিটেন এণ্ড দ্য মিটেন। কিটান মানে হ'ল মেকুৰী পোৱালি আৰু মিটেন মানে হ'ল এইটো আমাৰ হাত মোজা। এ লিটল কিটেন লষ্ট হিজ মিটেন হুৱেৰ কুড ইট বি এ লিটল কিটেন এটা সৰু মেকুৰী পোৱালীয়ে লষ্ট হিজ মিটেন তাৰ হাত মোজাযোৰ হেৰুৱালে। হুৱেৰ কুড ইট বি ক'ত হ'ব পাৰে ক'ত হেৰুৱালে মেকুৰী পোৱালীটোৱে তাৰ হাত মোজাযোৰ। দ্য লিটল কিটেন লেফ্ট দ্য মিটেন আণ্ডাৰ এ লিচি ট্ৰি দ্য লিটল কিটেন সৰু মেকুৰী পোৱালীটোৱে লেফ্ট দ্য মিটেন তাৰ হাত মোজাযোৰ ক'ত এৰিলে লেফ্ট মানে হ'ল এৰা আণ্ডাৰ এ লিচি ট্ৰি এজোপা লিচু গছ এজোপাৰ তলত তাৰ হাত মোজাযোৰ এৰিলে। তাৰপিছতো আছে এ বেবী লায়ন এটা কেঁচুৱা সিংহ বা পোৱালি সিংহ। এ বেবী লায়ন ট্ৰাইজ টু পিক বিহাইণ্ড এ লিফ প্লেচ হাইড এণ্ড চিক এ বেবী লায়ন এটা সৰু পোৱালি সিংহই ট্ৰাইজ টু পিক মানে হ'ল জুমি চাবলৈ বিচাৰিছে বিহাইণ্ড এ লিফ পাতৰ আঁৰৰ পৰা সৰু পোৱালি সিংহ এটাই জুমি চাইছে। প্লেচ হাইড এণ্ড চিক মানে হ'ল লুকা ভাকু খেলিছে পাতৰ আঁৰৰ পৰা জুমি চাই আহি লুকা ভাকু খেলিছে। তাৰপিছত তোমালোকৰ 38 পৃষ্ঠাত আছে ইলি গ'জ টু স্কুল ইলি স্কুললৈ যায়। ইলি ইজ ভেৰি হেপী ইলিৰ মনটো খুব ফূৰ্তি আনন্দ ইলি আজি বৰ আনন্দ। টুডে ইজ হাৰ ফাৰ্ষ্ট ডে এট স্কুল আজি তাই বিদ্যালয়ত প্ৰথম দিন। ইলিজ ফাদাৰ হেজ বট এ নিউ স্কুল বেগ ফৰ হাৰ ইলিৰ দেউতাকে তাইলৈ এটা নতুন স্কুলৰ বেগ কিনি আনিছে। হাৰ মাদাৰ হেজ বট হাৰ এ স্কুল ইউনিফৰ্ম আৰু মাকে তাইলৈ এযোৰ স্কুলৰ ইউনিফৰ্ম কিনি আনিছে। ইলি ৱেকছ আপ আৰ্লি ইলি সোনকালে সাৰ পালে সোনকালে শুই উঠিলে। চি ব্ৰাছেছ হাৰ টিথ এণ্ড
হেজ হাৰ বাথ তাই দাঁত ব্ৰাছ কৰিলে আৰু গা ধুই ল'লে she gets dress and eats her breakfast তাই নিজৰ চোলা কাপোৰ পিন্ধিলে আৰু তাই ৰাতিপুৱাৰ খানাটো খালে ৰাতিপুৱাৰ সাজ খালে she is ready for school তাই স্কুললৈ যাবলৈ সাজু হ'ল she says goodbye to her mother and grandparents আৰু তাই মাকক আৰু তাই ককা আইতাকক বিদায় জনালে everyone bless her সকলোৱে তাই শুভেচ্ছা জনালে আশীৰ্বাদ দিলে ইলি goes to school with her father happily ইলিয়ে দেউতাকৰ লগত আনন্দৰে তাই স্কুললৈ বিদ্যালয়লৈ গ'ল ইয়াত তোমালোকৰ 45 পৃষ্ঠাত আছে listen to this story of Imma and her red son ইম্মা আৰু তাই ৰঙা কুকুৰাজনী ৰঙা মাইকী কুকুৰাজনী এইটো এটা সাধু এই ছোৱালীজনীৰ নাম হ'ল ইম্মা আৰু এজনী তাই ৰঙা কুকুৰা ইম্মা had a red hen ইম্মাৰ এজনী ৰঙা কুকুৰা আছিলে she fed her in her green garden আৰু ইম্মাই সদায় কুকুৰাজনীক তাই বাগিচাত খুৱাবলৈ নিয়ে the hen pecked seeds under the big tree আৰু কুকুৰাজনীয়ে কি কৰে এই ডাঙৰ গছজোপাৰ তলত তাই খুটি খুটি খোৱা বস্তুখিনি খায় Imma's hen laid cute eggs ইম্মাৰ কুকুৰাজনীয়ে কিউট এগছ মানে হ'ল কণী ধুনীয়া কণী পাৰে ইম্মা লাভ হাৰ হেন এ লট ইম্মাই তাই কুকুৰাজনীক অনেক ভাল পায় she like to dress her in pink আৰু ইম্মাই কুকুৰাজনীক গুলপীয়া ৰঙত ভাল পায় ইম্মা made a small bed for her hen ইম্মাই এখন বিছনা পাৰি দিছে তাই কুকুৰাজনীৰ কাৰণে সৰু এখন বিছনা সাজি দিছে ইম্মা kept 10 eggs in her basket ইম্মাই বাস্কেটত খৰাহিত 10টা কণী থৈ দিছে ইম্মা met her hen at an Indian market ইম্মাই কুকুৰাজনীক এতিয়া এখন ভাৰতীয় বজাৰত কুকুৰাজনীক তাই লগ পাইছিলে the hen was in a basket আৰু কুকুৰাজনী এটা খৰাহিত আছিলে Imma's mom let her bring the hen home আৰু ইম্মাৰ মাকে তাইক ঘৰলৈ লৈ আহিছিলে Imma and her hen like to hop and play ইম্মা আৰু তাই কুকুৰাজনীয়ে জঁপিয়াই পিনি ভাল পায় আৰু খেলি পিনি ভাল পায় they were happy friends আৰু সিহঁতে বহুত সুখী বন্ধু সিহঁতে দুইটা ইম্মা আৰু কুকুৰাজনী বহুত সুখী বন্ধু